হেল্ল' এক্সপিৰিয়েঞ্চ, তোমালোকৰ বাবে ভাল খবৰ। এপিচিৰ তৰফৰ পৰা জব এটা ওলাইছে, তেওঁলোকৰ পৰা নতুনকৈ পষ্ট ওলাইছে। ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি আণ্ডাৰ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা 14টা পষ্ট আপোনালোকে চাব পাৰে। জেনেৰেল কেটেগৰীত 7টা পষ্ট আছে, ওমেনৰ কাৰণে ৰিজাৰ্ভ 2টা, OBC 3টা, OBC ৰিজাৰ্ভৰ কাৰণে 1টা, SC 2টা, ওমেন ৰিজাৰ্ভৰ SC কাৰণে 1টা, ST প্লেন্সৰ কাৰণে 1টা, ৰিজাৰ্ভ ওমেনৰ কাৰণে নাই ST প্লেন্সত, ST হিলছৰ কাৰণে 1টা, ৰিজাৰ্ভ ওমেনৰ কাৰণে নাই ST হিলছত। টোটেল 14টা পষ্ট ওলাইছে, আপোনালোকে চাব পাৰে। চেলাৰীত পে স্কেল হ'ব 22,000 পৰা 97,000, গেট পে 9,400, পে বেণ্ড 3। আপুনি চেলাৰীত পে স্কেল প্লাছ গেট পে প্লাছ আদাৰ এলাউন্স মিলি আপুনি চেলাৰীটো পাব। চেলাৰীটো ধৰি লওক আপোনালোকৰ 35 to 40 ভিতৰত হৈ যাব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকৰ আছামৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিব লাগিব, PRC নহ'লে। আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনত আপোনালোকৰ BSc পাছ কৰিব লাগিব, লগতে ফিজিক্স এটা ছাবজেক্ট থাকিব লাগিব, আৰু বা বেচেলাৰ অফ ইঞ্জিনিয়াৰিঙৰ পৰা যিকোনো কৰিব পাৰে ফৰ্ম ফিল আপ। PSCত আপোনাৰ ফিজিক্স এনেকুৱা মেজৰ থাকিলে, মেথছত মেজৰ থাকিলে ফিজিক্স এপ্লাই এটা যদি ছাবজেক্ট থাকে তেনেহ'লে পাৰিব। কেমেষ্ট্ৰি যদি মেজৰ থাকে, ফিজিক্স এটা যদি ছাবজেক্ট থাকে তেনেহ'লে পাৰিব, বা ফিজিক্স মেজৰ থাকিলেও পাৰিব। আৰু জেনেৰেল PSC কৰি ফিজিক্স যদি এটা ছাবজেক্ট থাকে পাছ কৰ্চত তেনেহ'লে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন আপোনালোকৰ 21 বছৰৰ পৰা 38 বছৰলৈ আপোনালোকক গণনা হ'ব এজটো 1/1/2025। SCৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে, OBCৰ কাৰণে 3 বছৰ, এক্স ছাৰ্ভিচমেন 50 বছৰ হ'ব লাগিব, তাত তলত হ'ব লাগিব। এনে আছে। PW কেণ্ডিডেট ডকুমেণ্ট আপলোড কৰিব লাগিব। আপোনালোকে যদি গভৰ্ণমেণ্ট কিবা জব কৰি আছে তেনেহ'লে ন' অবজেকশ্যন চাৰ্টিফিকেট আনিব লাগিব। তাৰ পৰা স্মল ফেমিলি ফৰ্মখনো দিব লাগিব এপ্লাই কৰোঁতে, সেইকাৰণে আপোনালোকে APSC ছাইটতে পাই যাব ডাউনলোড কৰি। ফৰ্ম ষ্টাৰ্টিং হ'ব অনলাইন 21/3/2025 পৰা, ক্লজিং ডেট 20/4/2025, লাষ্ট ডেট 22/4/2025। ফিজ ষ্ট্ৰাকচাৰ জেনেৰেলৰ কাৰণে 297.20, OBCৰ কাৰণে 157 টকা 20 পইচা, SCৰ কাৰণে 47.20, SC ST BPL PWৰ কাৰণে। আপোনালোকে চাব পাৰে। বাকী এপ্লাই আপোনালোকে APSC ছাইটত যায়, ৰিকুৱাৰমেণ্ট APSC requirement.in যাই কিনে ৰেজিষ্টাৰ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব, তাতে যায়। বাকী আপোনালোকক চাই দিছোঁ। নটিছখনত আৰু 2টা ষ্টেজত এক্সাম হ'ব আপোনালোকৰ। এটা আছে 2টা ষ্টেজত স্কেনিং টেষ্ট এটা হ'ব, তাৰপিছত আপোনালোকে পাছ কৰি ইণ্টাৰভিউ হ'ব। আপোনালোকৰ মেট্ৰিকৰ 10ৰ মাৰ্কশ্বিট, 10ৰ এডমিট মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট নহ'লে 12ৰ পৰা আপোনাৰ নহ'লে বাৰ্থ চাৰ্টিফিকেট চাই কিনে এজটো চোৱা হ'ব। ৰৈ গৈছে ক'বলৈ। এক্সাম চেণ্টাৰ আপোনাৰ চবতে আছে, APSC য'ত থাকে, শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী। এইখিনিয়ে আছিল নতুন APSC নটিছৰ পৰা জব। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।